ল'ৰাটোৱে UPSC পাছ কৰি IAS বিষয়া হ'ল, কিন্তু মাকে নাজানেই যে IAS মানেনো কি। ল'ৰাটোৱে UPSCত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল, কিন্তু মাকে নাজানেই যে UPSC পাছ কৰা মানেনো ল'ৰাটোৱে কি পাছ কৰিলে। নমস্কাৰ, মই দাদুল, আপোনাক সকলোকে স্বাগতম জনাইছোঁ আন এটা নতুন কাহিনীৰ মাজলৈ, যিটো কাহিনীয়ে নেকি সঁচাকৈ আপোনাকো অনুপ্ৰেৰণা যোগাব। অলপতে মোবাইলটো মই স্ক্ৰলিং কৰি আছিলোঁ, স্ক্ৰলিং কৰি থাকোঁতে এটা ষ্টৰি মোৰ হঠাৎ চকুত পৰিলে, আৰু যিটো ষ্টৰিয়ে নেকি আচলতে মোৰ নিজৰে মন জয় কৰিলে, আৰু মই ভাবিলোঁ যে এই ষ্টৰিটো আপোনালোককো অলপ কওঁ, আৰু এই ষ্টৰিটোৱে সঁচাকৈ আপোনালোককো কোনোবাখিনিত নহয় কোনোবাখিনিত জীৱনত আগুৱাই যোৱাত যথেষ্টখিনি সহায় কৰিব। অলপতে UPSCৰ ৰিজাল্ট ঘোষণা হৈছে, আৰু সেই UPSCত প্ৰায় 900তকৈও অধিক এছপাইৰেণ্টে তেওঁলোক সফল হ'বলৈ সক্ষম হৈছে, আৰু সেই যিসকল এছপাইৰেণ্ট, সেই এছপাইৰেণ্টসকলৰ ভিতৰত এনে কিছুমান ৰিয়েল হিৰ'জ আছে, যিসকল ৰিয়েল হিৰ'জৰ কাহিনীয়ে আচলতে আমাক সঁচাকৈ অনুপ্ৰাণিত কৰে আমি জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত। তেনে এগৰাকী এছপাইৰেণ্টৰ নাম হৈছে UPৰ বিমল কুমাৰ, যিগৰাকী নেকি দেশৰ ভিতৰতে সৰ্বভাৰতীয় পৰ্যায়ত 107 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে UPৰ ৰায়বেৰেলীৰ বিমল কুমাৰে। তাৰ কাহিনীটো যদি আপুনি এবাৰ জানে নহয়, তেনেহ'লে নিশ্চয় আপুনি সঁচাকৈ অনুপ্ৰাণিত হ'ব জীৱনত। বিমলৰ মাক দেউতাক দুয়ো একেবাৰে অশিক্ষিত। দেউতাকে ইটা ভাটাত কাম কৰে, কেতিয়াবা খেতিয়ে পথাৰেও গৈ কাম কৰে, আৰু লগতে মাক এগৰাকী গৃহিণী। বিমল যি পঢ়া শুনাত সৰুৰে পৰা যথেষ্ট মেধা আছিল, যথেষ্ট চোকা আছিল, যাৰ বাবে নেকি এই যি দৰিদ্ৰতা, অভাৱ অনাটন, সেই অভাৱ অনাটনৰ মাজতো গৈ সি নিজক সফল কৰি দেখুৱালে। বিমলৰ যেতিয়া ৰিজাল্ট ওলাইছিলে, ৰিজাল্ট ওলোৱাৰ পাছত বিমলে আনন্দত আত্মহাৰা হৈ মাকৰ ওচৰলৈ দৌৰি দৌৰি আহিছিলে, আৰু মাকৰ ওচৰত আহি মাকক কৈছিল যে মা, মোৰ UPSCৰ ৰিজাল্ট দিলে, আৰু ৰিজাল্ট মোৰ অত্যন্ত ভাল হৈছে। যেতিয়া বিমলে মাকক কৈছিল যে মা, মোৰ ৰিজাল্ট ভাল হ'ল, তেতিয়া মাকে তাৰ মুখলৈ একদম ভেবা লাগি চাই আছিল, অকৰাৰ দৰে চাইছিল যে ল'ৰাটোৱে আচলতে কৈছে কি। মাকে বুজিয়ে পোৱা নাছিল যে UPSC পাছ কৰা মানেনো কি পাছ কৰিলে সি। যেতিয়া মাকে তালৈ অকৰা লাগি চাইছিলে, তেতিয়া ল'ৰাটোৱে বুজি পালে, অৰ্থাৎ বিমলে বুজি পালে যে মায়ে একো বুজিয়ে পোৱা নাই আচলতে মই কি সফলতা লাভ কৰিলোঁ, মই কি পাছ কৰিলোঁ। তাৰপাছত বিমলে মাকক ক'লে যে মা, মই অফিচাৰ হ'লোঁ, এতিয়া মই এগৰাকী ডাঙৰ অফিচাৰ হ'লোঁ। তাৰপাছতে মাকে গম পাইছে যে ল'ৰাটোৱে সঁচাকৈ জীৱনত কিবা এটা ডাঙৰ কৰিলে, যিটো নেকি তেওঁৰ কল্পনাৰো অতীত। আৰু তাৰপাছত লাহে লাহে যেতিয়া বিমলৰ খবৰ ল'বৰ কাৰণে ওচৰ চুবুৰীয়া হওক বা অন্যান্য চুবুৰী যিসকল ভাল ভাল মানুহ বা যিসকল আদ্যৱন্ত পঢ়া শুনা শিক্ষিত লোক, সেই শিক্ষিত লোকসকল আহিছিলে, তেতিয়াহে বিমলৰ মাকে গম পাইছিলে যে সঁচাকৈ ল'ৰাটোৱে জীৱনত কিবা এটা ডাঙৰ কিবা এটা সি সফলতা লাভ কৰিলে। কিন্তু তথাপিও তেওঁ নাজানে যে IAS মানেনো কি বা UPSC পাছ কৰা মানেনো কি। বিমলৰ পৰিয়ালটোত মুঠ তেওঁলোকৰ 7জন লোক আছিলে, 2টা ভায়েক আছে বিমলৰ, আৰু 2গৰাকী ভনীয়েক আছে, আৰু লগতে মাক দেউতাক। বিমল অত্যন্ত মেধা আছিল, সৰুৰ পৰাই সি চৰকাৰী স্কুলতে পঢ়িছিলে। চৰকাৰী স্কুলত পঢ়াৰ পিছত এটা সময়ত স্কলাৰশ্বিপ পাই সি নবোদয়লৈ আহিলে। নবোদয়ত পঢ়াৰ পাছত আকৌ দিল্লীৰ IITলৈ সি কোৱালিফাই কৰিলে। IITৰ পৰা BTech কৰি বিমলে লাহে লাহে UPSCৰ কাৰণে মন মেলিলে, আৰু কেইবাবাৰো সি আচলতে দিছিলে, কিন্তু কেইবাবাৰো সি বিফল হ'ল। বিফল হোৱাৰ পিছত এইবাৰ যি সদ্য ঘোষিত ৰিজাল্ট, সেই সদ্য ঘোষিত ৰিজাল্টত বিমলৰ স্থান 107 নম্বৰ আহিছে, আৰু যিটো নেকি সঁচাকৈ আমাক অনুপ্ৰাণিত কৰিছে, আৰু সঁচাকৈ অনুপ্ৰাণিত কৰিছে সেই পৰিয়ালটো, যিটো পৰিয়ালৰ নেকি দেউতাকে এটা সময়ত ইটা ভাটাত কাম কৰে, মাক গৃহিণী, আৰু মাকে নাজানেই যে UPSC পাছ কৰা মানেনো ল'ৰাটোৱে কি পাছ কৰিছিলে। অত্যন্ত ভিতৰুৱা এখন গাঁৱৰ পৰা আহে বিমল কুমাৰ, আৰু বিমলে এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ ঘৰখন অত্যন্ত এটা পিছপৰা অঞ্চলত আছে, যাৰ বাবে নেকি এবাৰ যদি কাৰেণ্ট যায় তেনেহ'লে বহু দিনলৈকে কাৰেণ্টেই নাহিছিল, যাৰ বাবে নেকি বিমলৰ পঢ়া শুনাৰ বাবে যথেষ্ট অসুবিধা হৈছিল। সেয়েহে সি ঘৰৰ পৰা বাহিৰৰ এটা স্থানত আহি পঢ়া শুনা কৰিবলগীয়া হৈছিলে, আৰু তাৰ পৰা পঢ়া শুনা কৰিয়ে বিমলে এইদৰে সফলতা লাভ কৰিছিল। ইতিমধ্যে মই কৈছোঁ যে বিমলৰ দেউতাকে এটা ইটা ভাটাত কাম কৰিছিল, আৰু মাকগৰাকী গৃহিণী। পঢ়া শুনাৰ ক্ষেত্ৰত বিমলক কেতিয়াও দেউতাকে কিন্তু ৰৈ যাবলৈ দিয়া নাছিলে, যদিও মাক দেউতাক দুয়োৱে নাজানে IAS মানে কি, বা IITত যে গৈ সি পঢ়িছিলে তথাপিও গম পোৱা নাছিলে যে IITৰ দৰে এটা প্ৰেষ্টিজিয়াছ এডুকেশ্যনেল ইনষ্টিটিউশ্যনত পঢ়াৰ ভেলু কি, তাত পঢ়ি সি কি হ'ব পাৰিব, সেই সম্পৰ্কেও মাক দেউতাকৰ কিন্তু একো ধ্যান ধাৰণাই নাছিল। তথাপিও কিন্তু দেউতাকে বিমলক পঢ়া শুনাৰ ক্ষেত্ৰত কেতিয়াও পিছ পৰি যাবলৈ দিয়া নাছিলে। দেউতাকে কাম কৰি পোৱা যিকেইটা পইচা, সেই পইচাখিনিৰ কেইটামান অংশ পৰিয়ালটোৰ বাবে, পৰিয়ালৰ পোহপালৰ বাবে ৰাখিছিলে, আৰু
বাকী যিকেইটা টকা পইচা আছিলে সেইকেইটা প্ৰায় বিমলক দিছিল, যাৰ বাবে নেকি বিমলে আজি এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। সঁচাকৈ একেবাৰে অভাৱ দৰিদ্ৰতাৰ মাজত থাকিও বিমলে এটা কথা প্ৰমাণ কৰি দেখুৱালে যে আমাৰ মনটো যদি সঁচাকৈ দৃঢ় হয় কিবা এটা পোৱাৰ ক্ষেত্ৰত, তেনেহ'লে এই দৰিদ্ৰতা, এই অভাৱ অনাটন সেইসমূহ সঁচাকৈ কেতিয়াও আমাৰ হেঙাৰ হ'ব নোৱাৰে। সেইখিনিৰ অজুহাতত আমি ডিৰেইলমেণ্ট হৈ যাব পাৰোঁ বা আমি লাইনচ্যুত হৈ যাব পাৰোঁ যিটো আমাৰ লক্ষ্য, সেই লক্ষ্যটোৰ পৰা। কিন্তু যদি মনটো দৃঢ় হয় তেনেহ'লে সঁচাকৈ বিমলৰ দৰে কিন্তু সফল হ'ব পাৰি। আশা কৰোঁ আপোনালোকে এই কাহিনীটো ভাল পালে, কাৰণ এনেধৰণৰ কাহিনীবোৰে সঁচাকৈ আমাক জীৱনত কোনোবাখিনিত নহয় কোনোবাখিনিত আমি যদি ৰৈ যাওঁ জীৱনটো, তেনেহ'লে আমাক আগুৱাই যোৱাত যথেষ্টখিনি অনুপ্ৰেৰণা যোগায়। আৰু বিমলৰ কাহিনীটোৱে যদি সঁচাকৈ আপোনাক অনুপ্ৰেৰণা যোগাইছে, তেনেহ'লে আপুনি কমেণ্ট বক্সত গৈ বিমলক এটা অভিনন্দন, এটা শুভকামনা দিবলৈ নাপাহৰিব। আৰু সিমানলৈ আপোনালোকৰ মাজৰ পৰা মই তালৈ বিদায় লৈছোঁ। আকৌ আপোনালোকক লগ পাম এনেধৰণৰ এটা নতুন কাহিনীত, এটা নতুন খণ্ডত। তেতিয়ালৈ আপোনালোকৰ পৰা মই লৈছোঁ বিদায়। ধন্যবাদ।